আপোনাৰ আৰু আমাৰ অকণমান আৰ্থিক সহায় এটা পৰিয়ালৰ জীয়াই থকাৰ বাট মুকলি হ'ব। দিনে নিশাই কান্দোনত ভাঙি পৰিছে এটা পৰিয়াল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। বিগত 2 বৰ্ষ ধৰি সত্যাগত এটা পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তি। 4জনী কণমানি, বৃদ্ধ মাকৰ বিননি শুনিব কোনে? হয়, মই ক'ব বিচাৰিছো এটা পৰিয়ালৰ অলিখিত কাহিনী। উল্লেখ্য যে বিটি আৰু কোকৰাঝাৰ জিলা পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তামাকুবাৰী 2য় খণ্ড গাঁৱৰ প্ৰয়াত গাজী ৰহমানৰ 32 বছৰীয়া পুত্ৰ মনুৰ উদ্দিন শ্বেখ বিগত 2 বছৰ ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত ভুগি যন্ত্ৰণাত মৃত্যুৰ সৈতে যুঁজি আছে। সম্পত্তি বিক্ৰী কৰি ৰাজ্যখনৰ বিভিন্ন হস্পিটেলত চিকিৎসা কৰি কোনো ধৰণৰ সুফল নাপাই বৰ্তমান টকাৰ অভাৱত বিচনাতে মৃত্যুৰ সৈতে যুঁজি আছে। বৰ্তমান গাঁওৰক্ষী বাহিনী তথা গাঁওবাসীয়ে ভুক্তভোগী মনুৰ উদ্দিন শ্বেখৰ চিকিৎসাৰ বাবে সহায় বিচাৰি ফুৰিছে। সেই অসম চৰকাৰৰ লগতে বিটিআৰচি প্ৰমোদ বড়ো, কোকৰাঝাৰ লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ জয়ন্ত বসুমতাৰীৰ লগতে স্থানীয় দল সংগঠন কোনো হৃদয়বান ব্যক্তিয়ে মনুৰ উদ্দিন শ্বেখক অকণমান সহায় কৰিব বিচাৰিছে তেন্তে 9957765132 ফোনপে নম্বৰ স্কেনাৰ দিয়া আছে। আপোনাৰ আৰু আমাৰ অকণমান আৰ্থিক সহায় এটা পৰিয়ালৰ হাঁহি বিৰিঙি উঠিব। তিনবার করে গল ভরা দিছি, বহুত চিকিৎসা করছি, ভালো না পার লাস্টে গুয়াহাটি নিয়ে গেছি, রেফারমেন্ট করছে বাঙ্গাগড় হসপিটাল। বহুত পয়সা করে ভাঙছি, এখন পারি না। সবার কাছে আপনাদের কাছে আমি সহায় চাই। আমার বাল বাচ্চা ভালো করে দেখে আমি স্বামী নিয়ে আমি আপনাদের কাছে ভিক্ষা চাই। আমি বহুত কষ্ট করতেছি বই বলা নিয়ে। আপনাদের কাছে আমি অনুরোধ করি আমাকে আপনারা 10 জনে সহায় করেন। গ্রামবাসী বহুত সহায় করছে, কাম হইল না, বহুত চিকিৎসা করলাম, এখন আমি পারি না। এখন আপনাদের কাছে আমি অনুরোধ করি, জোরাত করি আমাকে আপনারা সহায় করেন, কিছু আমার দান করেন। এই ব্যক্তিজনৰ মানে আজি 2 বছৰৰ পৰা অলপ বেমাৰত ভুগি আছিল। যোৱা 1 মাহ ধৰি মানুহজন ভালে জটিল বেমাৰত ভুগি আছে। গোৱালপাৰা আৰু ক'তবা বিভিন্ন ঠাইত মানে চিকিৎসা চলি আছিল। আমাৰ গাঁৱৰ মানুহেও বহুত সহায় কৰিছে তাক চিকিৎসা কৰাৰ কাৰণে, কিন্তু এতিয়া তাৰ অৱস্থা খুব সংকটজনক হৈ গৈছে। তাৰ ফেমিলিত তাৰ ল'ৰা আছে, ছোৱালী আছে, 4জন আছে। ল'ৰাবিলাক সৰু, ছোৱালীও সৰু। পৰিয়ালৰ মেইন মানুহজন, এখেতৰ নাম মনুৰ উদ্দিন হয়, দেউতাকৰ নাম গাজী ৰহমান। তামুকবাৰী 2য় খণ্ড ঘৰ, আমাৰ সাব ডিভিজন পৰ্বতজোৰা হয়। বেমাৰটো বহুত দিনৰ পৰা ভুগি আছে, কিন্তু 1 মাহ ধৰি এখেতে একদম বিছনাসজ্জা হৈ গৈছে। এতিয়া যে চিকিৎসা কৰিব সেইখিনি ক্ষমতা নাই। আমি তামুকবাৰী 2য় খণ্ডৰ গাঁওৰক্ষী বাহিনী আৰু আমাৰ তামুকবাৰী 2য় খণ্ডৰ স্থানীয় মুৰব্বীসকল চবে মিলি আজি আমি কেইবাদিনো ধৰি ঘৰৰ পৰা চান্দা উঠাই মানুহজনক চিকিৎসা চলাই আছো। কিন্তু আমি এতিয়া আৰু কিমান টকা দিম, আমাৰো সেনেকুৱা এটা অৱস্থা নাই। যাৰ গতিকে বাধ্যত আপোনালোকৰ নিউজ আছামৰ জৰিয়তে আমি এটা চবকে অনুৰোধ জনাই আছো যে হৃদয়বান ব্যক্তিসকলে যদি মানুহজনৰ প্ৰতি, তাৰ ল'ৰা ছোৱালী বিলাকৰ প্ৰতি যদি অলপ দয়া কৰি মানে কিবা এটা সহায় কৰে, তেতিয়াহ'লে হয়তো মানুহজনক আমি চিকিৎসাটো কৰি চাওঁ। এতিয়া ওপৰৱালাৰ হাতত আমি চেষ্টাৰ কাৰণে আমি মানে আপোনালোকক মাতিছো, আপোনালোকৰ জৰিয়তে মেছেজখন দিব বিচাৰিছো।